Sunday নমস্কাৰ বন্ধুসকল, আকৌ আহি গ'লো এটা নতুন ভাওনা ব্লগ লৈ। আৰু আজি গৈ আছোঁ মাছৰহাট নামঘৰত ভাওনা চাবলৈ নহয়, ভাওনা ভিডিঅ' বনাবলৈ। এয়া ষ্টেণ্ড লৈ লৈছোঁ আৰু বাকী কেমেৰা। আজিও অকলে ওলাইছোঁ মাছৰ নামঘৰলৈ। কেইটা বজাত নাজানো, ৰাতি আহোঁতে হয়তো কিবাকিবি তেনেকুৱা ব্লগবোৰ বনাই ভাল লাগে। আচলতে কি হয় দেখুৱাম আৰু আপোনালোকে চাই থাকিব। তো এতিয়া গৈছোঁ আৰু ভাগৱত চলি আহিলে গম পাইছে, বহুত সুন্দৰ হৈ গ'ল ভাগৱত। আৰু আজি ভাওনা নৃসিংহ অৱতাৰ ভাওনা আছে। তো ভাওনালৈ গৈ লওঁ, তাত দেখুৱামগৈ ধুনীয়াকৈ ভালকৈ। চাই থাকিব ভিডিঅ'টো। পাইছোঁহি আৰু আহি পেলাই নামঘৰৰ ওচৰত। সঁচাকৈ ইমান সুন্দৰ লাগিছে চব। আগৰটো ব্লগৰ নিচিনাকৈ এইবাৰ ডাঙৰীয়া নাই দেখা কিন্তু দেই। আৰু ঘোঁৰা য'তে ত'তে ওলাবই নোৱাৰা হ'ল, চব ডাঙৰীয়াই হৈ গ'ল। আহি পাই গ'ল এই নামঘৰৰ ওচৰত। ইয়াতে স্কুটিখন ৰাখি লৈছোঁ আৰু ভিতৰলৈ যাওঁ। পেলাই আমাৰ আপোন মানুহবোৰ দেই, এয়া বাবুদা আজি ডাঙৰ মুখৰ পৰা নোচোৱাব। তো আপোনালোকে ভিডিঅ' চাবলৈ পাব। আহি পেলাই কেমেৰা ষ্টেণ্ড লগাই লৈছোঁ আৰু বহুত সোনকালে হৈ আছে। ভাবিছিলোঁ বহুত দেৰি হ'ব বুলি, কিন্তু সোনকালে হৈ আছে। কেমেৰা ষ্টেণ্ড লগাই লৈছোঁ। বাকী দেখুৱাম আৰু চাই থাকক। এতিয়া পেইণ্টৰ ঘৰলৈ যাওঁ, তাত কোন কোন আছে চাই লওঁ। বাকী আহি পেলাই ভাইটি কেইটামান লগ পালোঁ। তাতেনো আমাৰ ভিডিঅ' চাই থাকে বোলে, সেইকাৰণে আহি মাতিছেহি। নামটো কি তোমালোকৰ? মোৰ নাম শইকীয়া। নমস্কাৰ, মোৰ নাম অংশৰ শইকীয়া। নমস্কাৰ, মোৰ নাম শ্ৰী কিষাণু দাস। নমস্কাৰ, মোৰ নাম সাগৰ দাস। আৰু পোৱালি দুটামান দৌৰি আহিছে। যোৱা যোৱা, বাই বাই। হয় নেকি? থেংক ইউ, বাই বাই। বাই 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 বাই। বাকী ভাওনা ভিডিঅ' বিচাৰি পেলাই বেলেগ এটা চেনেলত মানে কি বুলি ক'ম, চলাটো কৰিছে। কালি কোৱা নাছিলে আচলতে যিটো চেনেল সেইটো চোৱাই নাই। মই তোমাৰ নেচাৰ লগ শচীন সেইটোত ডেইলি চাই আছোঁ যে আগৰ ভাওনাখনে এতিয়া মই লক্ষ্মণ লৈছিলোঁ গুৰুৰাম, সেইকাৰণে ছাবস্ক্ৰাইব কৰি নাপাওঁ। বেলেগত চাই থাকিলেতো বিচাৰি নাপাওঁ। নাই, সেইটো চেনেলত ছাবস্ক্ৰাইব কৰি আছে, কিন্তু মই সেইটো নাচাওঁ আকৌ। আচ্ছা, আৰু বাকী বহুত দিনত আকৌ চিনাকি মুখখন লগ পাইছোঁ। এইফালে পেইণ্ট চলি আছে। আমাৰ দুল্লাও আছে, দুল্লাৰ আজি ভাও আছে বোলে। এতিয়া বহি আছে ধুনীয়াকৈ। গৰমত ফালিব আজি দেই। এই গৰমে এইকেইদিন তোমাৰ ফালি পেলাইছে। আৰু বাকী চিনাকি মানুহখিনিৰ লগত সঁচাকৈ ভাওনা চাবলৈ বহুত বেছি ভাল লাগে। আৰু আজিয়ে গোটেইখিনিক একেলগে পাম মানে, সেইকাৰণে বেছি ভাল লাগে। চাই দিম। আৰু বহুত দিনত পিজুদা আৰু এই মাছৰ নামঘৰলৈ নিমন্ত্ৰণ জনোৱা দাদাজন হৈছে পিজুদা। বহুত বেছি ভাল লাগে। আগতো আহিছোঁ ভাওনা ভিডিঅ' কৰিবলৈ। আৰু এজন মানে কি ক'ম আৰু ভাওনাৰ লগত মানে ইমানেই জড়িত হৈ থাকে, মোক ক'ব নোৱাৰোঁ। আচলতে মোৰ চেনেল বুলি নহয়, প্ৰাইভেট চেনেল থাকিব। আৰু এনেকুৱা এজন ব্যক্তি সদায় ভাওনা থাকে, ভাওনা সদায়ে থাকে। আৰু লগতে নিজৰ সন্তানকো আগবঢ়াই দিছে ভাওনাৰ দিশত। নিজৰ মুখৰ পৰা কিবা এটা জানিব বিচাৰোঁ। তাকে 7 বছৰ বিৰতিৰ পাছত মাছৰহাট বৰনামঘৰত অভিৰত অখণ্ডগত পাঠ মানে আয়োজন কৰা হৈছে। ক'বলৈকে আজি শেষ পৰ্ব আমাৰ নৃসিংহময় ভাওনা ভাগি হৈছে। স্বনামধন্য অভিনেতা মহেশ বৰা, ময়ূৰজিৎ কলিতা, ৰূপজিৎ কলিতা, সঞ্জীৱ, আমাৰ প্ৰাচুৰ্য, মাইনা, জোনাক পোহৰ আছে লগত প্ৰহ্লাদ অনুলৰ চৰিত্ৰত। তাৰ উপৰিও এই ভাগৱতত যিভাগি ভাগৱত আমাৰ হৈ গ'ল, যিমানখিনি ভক্তৰ সমাৱেশ হৈছে আপোনালোকে ফেচবুকতে দেখিছে। আৰু আজিও ভাওনাত যথেষ্টখিনি মানুহ হ'ব। আৰু শচীনক ধন্যবাদ জ্ঞাপন কৰিছোঁ, মানে মোৰ নিমন্ত্ৰণ ৰক্ষা কৰি তেওঁ আহিছে আৰু ভালদৰে ভাওনাখন উপভোগ কৰিব আপোনাক। ধন্যবাদ। এনেই গৰম তাতে এইটো ইয়াত জ্বলি আছে হেল'জেন। আৰু মোৰ চেণ্ডাল আছে চকীডাল। এতিয়া ৰম কেনেকুৱা গৰম দিব কিন্তু উপায় নাই। ইয়াত আহি ভাইটি এটাক লগ পালোঁ। তাৰ ইউটিউব চেনেল আছে, ভিডিঅ' কৰিবলৈ আহিছে। আটাইতকৈ ডাঙৰ কথা কি গম পায়, তাৰ ইউটিউবৰ চেনেলৰ ভিডিঅ' যিখিনি ডাউনলোড কৰি থোৱা আছে সেইখিনি চব মোৰ ভাগৰ ভিডিঅ'খিনি হয়। আৰু ল'ৰাটো হৈছে এইটো। চেনেলৰ নাম কি আছিলে? কৃষ্ণ দাস। ইউটিউব চেনেলটোৰ নাম কি?
ভাওনা চাই হৈ গ'ল ভাওনা সমাপ্ত এচক আৰু বাকী বহুত ভাওনা চালোঁ কিন্তু ভাওনা আৰম্ভণিৰ পৰা ভাওনা শেষলৈকে এনেকৈ মানুহ মানে ইমান গৰমত এইটো নামঘৰতে মই প্ৰথম পাইছোঁ প্ৰথম দেখিলোঁ আপোনালোকে চালে আৰু বাকী হৈ গ'ল যাওঁ কি কৰিব লাগে আছে কৰি পেলাই যাম ৰাস্তাত চাই দিব বাকী আমাৰ এই দুলে ভাও কৰি পেলাই আহি ধুনীয়াকৈ বহি আছে ভাত খাল নেকি আজৰি এই গৰমত প্ৰথমৰ পৰা লাষ্টলৈকে মানুহখিনি ভাল বহিলে কিন্তু দেই দুলে বহুত ভাওনা কৰিছে আৰু মই বহুত ভাওনা চাইছোঁ কিন্তু আজিৰ নিচিনা পৰিৱেশ মোৰ আগত কেতিয়াও দেখা নাই ইমান মানে মানুহ আজি ইমান মানুহ মানে বহুত মানুহ আহিছে বাকী দুলে ভাওটো কি আছিলে গম পাই যদি গম নাই পোৱা যদি কি আছিলে গম পাব বিচাৰে তেতিয়াহ'লে মোৰ ভাওনা ভিডিঅ'টো চাব এইটো ব্লগ হয় ভাওনা ভিডিঅ'টো চাব তেতিয়া কোন হয় চাই পেলাই কমেণ্ট কৰিব কি পাৰ্ট আছিলে বাকী মানে আচৰিত হৈ গৈছোঁ আজি মই যি নহওক এতিয়া ঘৰলৈ যাওঁ যদি কিবা হয় ৰাস্তাত দেখুৱাম চাই দিব চাওক আজি একদম ধুনীয়াকৈ ৰাতিপুৱালে সেইদিনা ইমান পোহৰ হোৱা নাছিলে কিন্তু আজি একদম পূৰা পোহৰ হৈ গ'ল আজিতো ডাঙৰীয়া দেখা কোনো চান্সেই নাই আজি মানুহ চামে কেনে খোজকাঢ়িবলৈ অহা নামঘৰ ইমান ডাঙৰ নামঘৰ মানে মানুহ ৰ'বলৈ জেগা নাইকিয়া গৈছে ইমানে মানুহ তো বৰষুণ দিলে সেইকাৰণে ৰ'বলগীয়া হ'ল ৰ'লো ক'ত গম পায় এখন চাহৰ দোকান খোলা আছিলে তাতে ৰ'বলগীয়া হ'ল তাতে ৰ'লোঁ চাহ একাপ খাই যাওঁ ইয়াত প্ৰথম সোমাইছোঁ আজি তো ভাওনা চাহি ৰাতিপুৱা এনেকৈ চাহ খোৱা আজি প্ৰথম তো ইয়াতে খাই যাওঁ যদি আপোনালোকৰ আহে কেতিয়াবা ভোগদৈ লঙৰ ওচৰত আছে চাব পাৰে এখন তো গাইছে ইয়াতে চাহ খাই ল'লোঁ আৰু চাহ খাই পেলাই এতিয়া বৰষুণ দিলে মানে সেইকাৰণে অকণমান ৰ'বলগীয়া হ'ল ৰৈ পেলাই ইয়াতে চাহ খাই ল'লোঁ আৰু বৰষুণ যাকো হয়তো চাহ অকণ খাবৰ কাৰণে দিলে চাগে চাহ খালোঁ চাহ ভোগদৈ লঙৰ ওচৰত আকৌ ৰ'বলগীয়া হ'ল এতিয়া চাওক বৰষুণ এইবাৰ একদম পূৰা তো বৰষুণ দি আছে তো সেইকাৰণে ময়ো ৰৈ আছোঁ বৰষুণ এৰিব ময়ো যাম আমি কিমান দেৰি হয় নাজানো এনেকৈ বৰষুণ এৰিলে বহুত দেৰি লাগে ইমান গৰম দিছিলে নহয় এই বৰষুণ জেগাই অলপ সেমেকা কৰি অলপ ঠাণ্ডা পৰিব আৰু বাকী নাজানো কিমান দেৰি দিয়ে কি কথা ৰেইনকোটটো আছে কিন্তু এনেকুৱা এটা ৰেইনকোট ওপৰতে ৰাখ খাব তলটো মানে চুয়াটাৰবোৰ তিতি যাব সেইকাৰণে ৰেইনকোটটো নিপিলে ভাল কিমান দেৰি হয় চাওঁ তাৰপিছত আৰু যামগৈ আৰু টান দিয়ে